বাসাহত গুরুদেব গুরুদেব আমার সেবা গ্রহণ করো। নমস্তে অস্তু মহামাই শ্রীপীঠে সৌরপূজিতে যশং দেহি বিদ্যা দেহি শক্তি দেহি নমস্তুতে কল্যাণমস্তু বাসাহত গুরুদেব এতিয়া দুয়োৱে নিস্তিজ আসন গ্ৰহণ কৰা ভাল গুরুদেব। যোৱা বাসাহত বাৰু বাসাহত গুরুদেব মই শিকোৱা শ্লোকবোৰ তোমালোকৰ মনত আছেনে আছে গুরুদেব। লব গুরুদেব গোৱাচোন তুমি ভাল গুরুদেব ঠিক বর্ণ ক্ষেত্র বর্ণ ব্রহ্ম তেজ বর্ণ সুন্দৰ বলং একনে ব্রহ্মদত্তেরা সর্বস্বানি হস্তানি মে। লব গুরুদেব তুমি দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ গুরুদেব তুমি কোৱাচোন ভাল গুরুদেব তদ্রত প্রসমিশ্রহং প্রসন্ন ইন্দ্রিয় মানসং সুন্দৰ তপুষং তপুমহৎ সমস্থাপু ये देव ब्रह्मत्व कारणम। কুশ গুরুদেব তুমিও দেখিছো খুব সুন্দৰকৈ মনত ৰাখিছা বাৰু কুশ কোৱাচোন এই কথাষাৰ কোনে কৈছিল মহৰ্ষি বিশ্বামিত্ৰ গুৰুদেৱ। লব গুৰুদেৱ কোৱাচোন তুমি এই কথাষাৰ বিশ্বামিত্ৰ মুনিয়ে কেতিয়া কৈছিল বশিষ্ঠমুনিৰ লগত যুদ্ধত পৰাজিত হয় গুৰুদেৱ। কুশ গুৰুদেৱ তুমি কোৱাচোন এয়া ৰামায়ণৰ কোন কাণ্ডৰ কথা কুশ বাল্যকাণ্ড ৰামায়ণৰ কথা নহয়নে গুৰুদেৱ? হয় বাছা বাল্যকাণ্ড ৰামায়ণৰ কথা তোমালোকে সুন্দৰকৈ মনত ৰাখিছা এতিয়া তোমালোকৰ কিবা প্ৰশ্ন আছে যদি মোক সুধিব পাৰা তেনেহ'লে কওকচোন গুৰুদেৱ ৰামচন্দ্ৰ বাৰু কাৰ পিতা? ৰামচন্দ্ৰ ৰজা ৰজা সকলোৰে পিতা আমাৰ আইৰো পিতা নেকি গুৰুদেৱ? বাছা তোমালোকৰ আইৰো বাৰু বাছা গুৰুদেৱ সেইবিলাক কথা তোমালোকে পাছত জানিবা বাছা গুৰুদেৱ যিহেতু তোমালোক হ'ল ক্ষত্ৰিয়ৰ কুলত গতিকে শাস্ত্ৰ অধ্যয়নৰ লগতে যুদ্ধাদি কৌশলসমূহ জনাটো তোমালোকৰ অতি প্ৰয়োজন সেইবাবে বাছা গুৰুদেৱ অত দিনে তোমালোকক মই ভিন্ন ভিন্ন যুদ্ধাদি কৌশলসমূহ দেখুৱাই আহিছোঁ সেই হেতু বাছা গুৰুদেৱ আজি তোমালোক পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগিব পৰীক্ষা পৰীক্ষা প্ৰথমতে মোৰ সন্মুখত মই দেখুওৱা ধনুবিদ্যাৰ কৌশলসমূহ প্ৰদৰ্শন কৰি দেখুওৱা ভাল গুৰুদেৱ যোৱা যোৱা বাছা সুন্দৰ অতি সুন্দৰ বাছা কুশ লব
সুন্দৰ বাচাসত সুন্দৰ বাৰু বাচাসত গুৰুদেৱ আজি তোমালোকক মই বাহুযুদ্ধৰ কেইটামান কৌশল দেখুৱাম বাহু যুদ্ধ তোমালোকে ভালদৰে আয়ত্ত কৰি মোৰ সন্মুখত প্ৰদৰ্শন কৰিবা ভাল গুৰুদেৱ আহ। বাচাসত গুৰুদেৱ এতিয়া তোমালোকে চেষ্টা কৰাচোন ভাল গুৰুদেৱ আহ। সুন্দৰ বাচাসত সুন্দৰ আহ। বাচাসত সাৱধানে সাৱধানে বাচাসত সাৱধানে সুন্দৰ বাচাসত সুন্দৰ গুৰুদেৱ তোমালোকে গভীৰ নিষ্ঠাৰে সকলো বিদ্যা গ্ৰহণ কৰি গুৰুৰ হৃদয় জয় কৰিব পাৰিছা মোৰ বিশ্বাস বাচাসত ভৱিষ্যতে তোমালোক হৈ পৰিবা এই জগতৰ একোজন মহাযোদ্ধা বাৰু বাচাসত গুৰুদেৱ এতিয়া যোৱা কুটিৰত গৈ ক্ষন্তেক বিশ্ৰাম কৰাগৈ ভাল গুৰুদেৱ ব'লা ভাই बोला दादा